হয় বন্ধুসকলে এই তলতে যেটো ভিডিও ক্লিপ চলি আছে ভিডিও ক্লিপটোত দুটা ছোৱালী কি কৈ আছে আপোনালোকে অলপ মনোযোগেৰে শুনিব। গাইস এয়াই আমাৰ অসম ইমান কষ্টৰে দেউতাই ঘৰখন বনাইছিল কিন্তু আজি এই ঘৰখনে এৰি থৈ যাব অসম কি কৰিম উপায় নাই চৰকাৰে যোনটো আদেশ দিছে সেইটো পালন কৰিবই লাগিব আমাৰ কথা মতেতো নহব বহুত বেয়া লাগিছে ভিতৰত অন্তৰ ফাটি গৈছে জন্মস্থান হয়তো মোৰ দেউতাও এই স্থানতে জন্ম লৈছিল ময়ো এই স্থানতে জন্ম লৈছিল এতিয়া আমাক বাংলাদেশী বুলি কয় একো নাই সবৰে দিন আহে ইমান কষ্টৰে দেউতাই ঘৰখন বনাইছিলে সপোনৰ ঘৰ বেছি দিন থাকিবই নোৱাৰিলে হয় আপোনালোকে ছোৱালী দুটাৰ কথা শুনিছে চাগে আৰু ছোৱালী দুটাৰ মনত কিমান দুখ আছে সেইবিলাকো বুজি পাইছে চাগে হয় তেখেতে ভিডিঅ'ত কৈছে যে তেখেতৰ দেউতাকে বহুত মেহনত কষ্ট কৰি এটা সপোনৰ ঘৰ সাজিছিলে আৰু সেই ঘৰটো মামাই ভাঙি দিছে হয় মামা এটা মিডিল ক্লাছ ফেমিলিয়ে জানে এটা সপোনৰ ঘৰ সাজিবলৈ হ'লে কিমান কঠোৰ পৰিশ্ৰম কৰিব লাগে কিমান মেহনত কৰিব লাগে আৰু সেই ঘৰটো আপুনি ভাঙি দিছে আপুনি এবাৰ এই পৰিস্থিতিত আহি থিয় হওকচোন আপোনাৰ মনত কেনেকুৱা লাগিব হয় আৰু তেখেতে ভিডিঅ'টোত কৈছে তেখেতৰ দেউতা অসমৰ তেখেতৰ দাদা অসমৰ তেখেত অসমৰ আৰু সেইবিলাক মামাই চোৱা নাই মামাই চাইছে অকল আম্বানী আদানীক মাটি দিব লাগে সেইটোৱে চাইছে সেইকাৰণে এইবিলাক মানুহক উচ্ছেদ কৰিছে আৰু অসমৰ ৰাজ্যক ক'ব খোজো যে আমি জাতি ধৰ্ম এইবিলাক ভেদভাৱ নকৰি আমি সকলো ৰাইজ এক লগ হৈ অসমখনক সোণৰ অসম হিচাপে গঢ় দিবলৈ সাজু হওঁ আহা জয় আই জয় অসম।